ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। ব্যতিক্ৰম নহয় ওদালগুৰি খৈৰাবাৰী ব্ৰিলিয়াণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। এইবেলিও আয়োজন কৰিছে এক ব্যতিক্ৰমী ৰূপত সৰস্বতী পূজা। সৰস্বতী পূজা উপলক্ষে সজাই পৰাই তুলিছে মূল গেট। বিশিষ্ট ব্যক্তিৰ বাণী আৰু বিশিষ্ট লেখকৰ কিতাপৰ নামেৰে সজ্জিত কৰা পৰিলক্ষিত হৈছে পূজাস্থলী। বিদ্যালয় চৌহদৰ বিভিন্ন স্থানত সেলফি জনৰ নতুন ষ্টেণ্ড সজাই পৰাই তুলিছে। বিদ্যালয়খনৰ পূজাৰ প্ৰতিমা দান দিছে সংগীতা চমৰাভাই। হয়, নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সাংবাদিক বন্ধুসকললৈ। আজি আপোনালোকে নিশ্চয় জ্ঞাত যে আজি সৰস্বতী পূজা আমাৰ সমগ্ৰ বিশ্ব বা ভাৰতবৰ্ষতে উদযাপন কৰি আছে আৰু তাৰ লগত সংগতি ৰাখি আমাৰ যি নেকি কাৰ্যসূচী, সেই কাৰ্যসূচী মৰ্মে আমি ৰাতিপুৱাৰ পৰাই আমাৰ যি পূজা, সেই পূজা পাতলসমূহ চলি আছে আৰু সেই পূজাত আমি ধুনীয়াকৈ আমাৰ দ্বাদশ ছাত্ৰী বা প্ৰথম বাৰ্ষিক ছাত্ৰীসকলে আহি তেওঁলোকে আশীৰ্বাদ গ্ৰহণ কৰিছে বা পূজা পাতল কৰিছে, পূজা অৰ্চনা কৰিছে। ইয়াৰ লগতে আপোনালোকে নিশ্চয় জ্ঞাত যে যি নেকি সৰস্বতী পূজা, সেই সৰস্বতী পূজা হয়তো যে জ্ঞানৰ দেৱী বা মা সৰস্বতী, গতিকে সেই জ্ঞানৰ দেৱী যদিও হয় আধ্যাত্মিক দিশত আমি গুৰুত্ব আৰোপ কৰোঁ, তাৰ লগতো আজিকালি যিহেতুকে ব্যতিক্ৰম হয়, গতিকে তাৰ লগত সংগতি ৰাখি আমাৰ এই বিদ্যালয়খন এইবাৰ অকণমান ব্যতিক্ৰমীভাৱে উদযাপন কৰিবলৈ গৈছে, য'ত নেকি আমি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ফিলচফাৰ বা দাৰ্শনিকসকলৰ যি লিখনি, সেই লিখনিসমূহ দিছোঁ বা তাৰ লগতেও যিসকল নেকি আমি চেল্ফি পইণ্টতো আমি বিভিন্ন ধৰণৰ সা সামগ্ৰী বা বিভিন্ন সজ্জাৰে আমি সজাই তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু নিশ্চয় ইয়াতে বহু ছাত্ৰ ছাত্ৰীসকলে এতিয়ালৈকে মানে সমাগম ঘটিছে বা তেওঁলোকে চেল্ফি লৈ আছে, তেওঁলোকে ইয়াতে উপভোগ কৰিব পাৰিছে। আৰু আপোনালোকে জানে যে এই বিদ্যালয়খন প্ৰত্যেক বছৰে আমি উদযাপন কৰি আহি আছোঁ। এই বিদ্যালয়খনৰ আমাৰ মেইন থিম হ'ল এই যিটো নেকি আমাৰ এই অঞ্চলৰ যিটো নেকি নৈতিক আৰু শৈক্ষিক দিশটো, সেইসমূহ আমি ঠিক মানে চাই আছোঁ বা সেইসমূহ দিশটো আমি এই অঞ্চলত আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰ লগতে যি নেকি আমাৰ সংগীতা বাইদেউ আমাৰ সমাজকৰ্মী, তেওঁ আমাৰ এই বিদ্যালয়খনৰ লগতেই জড়িত। গতিকে আমাৰ এই বিদ্যালয়খনৰ আজি যি প্ৰতিমূৰ্তি বা দেৱী, এই প্ৰতিমূৰ্তিখন তেওঁ দান কৰিছে আমাৰ সংগীতা ৰাভা বাইদেউ। এখেতৰ ঘৰ, এখেতকো আমি আমাৰ ব্ৰিলিয়াণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেতৰ ঘৰ হ'ল চাবুকধাৰা। চ' এইখিনিয়ে, থেংক ইউ। হয়, ধন্যবাদ থাকিল নিউজলৈ। প্ৰতি বছৰে আমি কি কৰোঁ, এইখন কলেজত আমি প্ৰতি বছৰে সৰস্বতী পূজা উদযাপন কৰোঁ, লগতে বাথৌ, এই দুয়োটা মিলি আমি 400-500 ষ্টুডেণ্ট মিলি ফালে ইয়াতে প্ৰতি বছৰে আমি বাথৌ পূজা, সৰস্বতী পূজা আমি 2-3 গেপছ হয়, কিন্তু বাথৌ পূজা যেনেদৰে কৰোঁ সৰস্বতী পূজা ঠিক একেধৰণে কৰি পেলাই গোটেই ষ্টুডেণ্ট উলহ মালৰে আমি ইয়াতে স্কুল কমিটি লগতে শিক্ষক বৃন্দ বা গোটেই অভিভাৱক পিন্ধি পেলাই পূজাখন আৰম্ভ কৰোঁ তেনেকৈ। সৰস্বতী পূজাৰ লগতে সংগতি ৰাখি কি ইয়াত বিশেষ? হয়, ঠিক এইবাৰ আমি অলপ স্পেচিয়েল মানে কৰিম বুলি ভাবিছিলোঁ আৰু সেইমতে আমি অলপ স্পেচিয়েল কৰিছোঁ। ভাবিছোঁ আমি যিহেতু সৰস্বতী পূজা বিদ্যাৰ লগত জড়িত, সেইবাবে আমি গোটেই সাহিত্যৰ যিবিলাক ডাঙৰ ডাঙৰ ৰথীবিলাক আছে, সিহঁতৰ ডাঙৰ ডাঙৰ কথাবিলাক আমি বা কিতাপৰ নামবিলাক আমি গেটৰ সন্মুখত দিছোঁ বা ইফালে ঠিক আমি ইফালে ছাইডৰ ফালে আমি অলপ চেল্ফি পইণ্ট ধৰণে আঁকিছোঁ। তাতো আমি কি কৰিছোঁ, গছবোৰ আঁকি ফালে বিভিন্ন ধৰণৰ কথাবিলাক আমি লিখি ডাঙৰ ডাঙৰ কথাবিলাক বা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ মনৰ কথাবিলাক ইয়াতে ব্যক্ত কৰি পেলাই আমি সেই ছবিখন দেখাই দিছোঁ। মানে এইটোৱে বুজাব বিচাৰিছোঁ যে শিক্ষা সকলোৰ লগতে জড়িত হৈ আছে, পূজাৰ লগতো আমি শিক্ষাটো জড়িত আমি কৰাই ৰাখিছোঁ। অকল পূজা বুলি নহয়, সৰস্বতী পূজা আমাৰ লগত আছে, সদায় সৰস্বতী মা থাকিব। তাৰ লগতে আমি ল'ৰা ছোৱালীৰ কথাবিলাকো আমি ইয়াতে গছৰবিলাক কথাবিলাক দি পেলাই দুনিয়াখনক বুজাই দিব খুজিছোঁ যে ল'ৰা ছোৱালী অকল পূজাৰ লগত জড়িত নহয়, পূজাৰ লগতে গোটেইখিনি কথা ইয়াতে যাতে সোমাই পৰিছে। আৰু এটা বিশেষ চাগে এই কুৱেশ্যনটো চাগে মই আজিয়ে নতুনকৈ শুনিছোঁ, আমি তেনেকৈ আজিলৈকে শুনা নাই। যিহেতু আমি প্ৰতি বছৰে ইয়াত পূজা পাতোঁ, প্ৰতি বছৰে আমাৰ নিউজ দাদাসকল আহে, চ' আমি সিহঁতক ৱেলকামহে কৰোঁ। কাৰণ এইখন কলেজত যদি আমি অলপ পূজাখন যদি অসমৰ মানুহ যদি দেখাই দিব পাৰোঁ, আমাৰ কাৰণে ধন্যবাদ, আমাৰ কাৰণে ভালহে। কিন্তু আমি আজিলৈকে তেনেকৈ কৰা নাই বা আমি যিমানখিনি মাতিছোঁ সিমানখিনি দাদা বাইদেউসকল নিউজত আহিছে বা আমাক ধুনীয়াকৈ দেখাই দিছে, আমি ধন্যবাদহে জনাইছোঁ আমাৰ কলেজখন নিউজত অসমৰ মানুহক দেখাই দিয়াৰ কাৰণে। নামখোলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।